গাইস অসমত কিবা এটা বম ডাঙৰ ঘটনা হ'ব যাইছে কিবা এটা তলত থকা গাইস মাছ এই মাছটো বহুত ওপৰত কেলে উঠিছে এখানে কিবা তলত এতে কিবা গম পাইছে মাছডাল দেখাই নাযায় কিবা মাছ এইবাৰ ফাৰ্স্ট টাইম দেখছো গাইস এই ডিম্বুডাত ক্লিপটো চাই ও দোস্ত গম পাইছেনে নাই পৃথিৱীত যে ভয়ানক কিবা এটা ঘটনা হ'ব যাই আছে সাগৰৰ তলৰ পৰা মাছবিলাক কিবা উঠি উঠি আহি আছে ওপৰলৈকে মাছবিলাক ক'ত আহিছে এইবিলাক তো মাছ 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 এইবিলাক মাছ দিলো চাও প্ৰলয় আহিব চাগে মাছ সব মাছ হে ভগৱান সব মাছ 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 এই মেক্সিকোত এই মাছটো পোৱা গৈছে সাগৰৰ পাৰত এইটো বহুত সাগৰৰ তলত থাকে একদম লাইট জ্বলা মাছ অল ফিছ নাকি 2011 চনতো জাপানৰ সাগৰৰ পাৰত এই মাছটো দেখা গৈছিল আৰু তাৰ পিছত জাপানত কি হ'ল পুৰা ভূমিকম্পত জাপান এক সাৰ হৈ গ'ল সুনামি আহি গ'ল আৰু নট অনলি এইটো মাছ এইটো এংলাৰ ফিছ এইটো একদম সাগৰৰ তলত থাকে য'ত কোনো পোহৰ নাই এই মাছটো ওপৰলৈ উঠি আহিছে হা আৰু কেৰেলাতো এনেকুৱা চিটুৱেশ্যন দেখা গৈছে মাছবিলাক কিবা সাগৰৰ পাৰলৈকে আহিছে আৰু ক'ৰবাত বহুত কিবা মাছ আহিছে তো কিবা এটাতো বহুত ডাঙৰ ঘটনা হ'ব বুলি বিজ্ঞানীসকলে অনুমান কৰিছে কাৰণ সাগৰৰ তলৰ জীৱ জন্তুবিলাকে আগতে গম পায় কিবা হ'লে তাৰ সিহঁতে উঠি আহিব চেষ্টা কৰে তো কিবা হয় এতিয়া ভয়ে লাগছি